মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 বাস্তৱ সংখ্যাৰ অনুশীলনী 1.1 কোৱেশ্চন নম্বৰ 2 ৰ অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। তোমালোকে লাইক কমেণ্টও কৰিবা। যদি আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে ইয়াতে মই আই বাটনত লিংক দি দিম আৰু মোৰ চেনেলত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যাই সিৰিয়ালি ধুনীয়াকৈ ভিডিঅ'বোৰ চাব পাৰিবা। এটা চাও আহা কোৱেশ্চন নম্বৰ 2 কি কৈছে। দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত q যিকোনো অখণ্ড সংখ্যা। চাবা কি দেখুৱাব লাগে, যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই কেনেকুৱা আকৃতিৰ হয় 6q + 1 আকৃতিৰ, নহ'লে 6q + 3 আকৃতিৰ বা 6q + 5 আকৃতিৰ, য'ত q এই qটো কি বুলি কৈছে, য'ত q যিকোনো এটা অখণ্ড সংখ্যা। একেবাৰে সহজ, কিন্তু ফাৰ্ষ্ট বুজি পাব লাগিব, নহ'লে কিন্তু একেবাৰে টান হেন লাগিব। সো বুজি ল'বা। এইটো আমি কি কৰিম, ইউক্লিডৰ যোনটো আমাৰ কি আছে কলন বিধি আছে, যে কলন বিধিটো কি আছিল আমাৰ এইটো a = bq + r, য'ত r কি গ্ৰেটাৰ দেন ইকুৱেল টু 0 আৰু লেছ দেন b। এইটো আমাৰ কি আছিল ইউক্লিডৰ কলন বিধি, হয় না? এতিয়া চোৱাচোন এইকেইটা লক্ষ্য কৰা, 6q + 1, 6q + 3, 6q + 5 দেখাত এনেকুৱা হৈছে না নাই? bq + r, 6q + 1, 6q + 3, 6q + 5। চ' আমি কি কৰিম, এই বস্তুটোৱে কেনেকুৱাকৈ লিখিম, আমি এই বিৰ ঠাইত আমি কি লিখিম 6 লিখিম। চ' আমি ফাৰ্ষ্ট এনে ধৰি ল'ম যে এ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা। আমাক কৈছে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা। চ' আমি যিকোনো যোগাত্মক অখণ্ড সংখ্যাক এ বুলি ধৰি ল'ম। চ' এনেকৈ লিখিম, লেট এ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আৰু b = 6 6 আছে। চ' ইয়াতে 6 দিম। তাৰপিছত কি লিখিম, therefore কি লিখিলোঁ, therefore ইউক্লিডৰ কলন বিধিৰ সহায়ত আমি পাওঁ, ইউক্লিডৰ কলন বিধি কোনটো আছিল, এইটোৰ সহায়ত আমি কি পাওঁ, যিহেতু এইটো a থাকিব, বিৰ ঠাইত 6 হ'ব। চ' এনেকৈ লিখিম a = 6q + r, বুজি পালা না? কিয় লিখিলোঁ ইউক্লিডৰ কলন বিধি, এইটো হ'ল ইউক্লিডৰ কলন বিধি। এই পেটাৰ্ণটো এনেকুৱা লাগিছে যে ইয়াতে খালি 6 দিলে এইটো ৰিপ্লেচ হ'ব। চ' ইয়াতে আমি 6 দিলোঁ। চ' 6q + r, তেনেহ'লে কি হ'ব এইটো r কি গ্ৰেটাৰ দেন ইকুৱেল টু 0, কিমানতকৈ সৰু, ইয়াতে b আছিল, bতকৈ সৰু থাকে, ইয়াতে 6 আছিল, এইটো হ'ব 6তকৈ সৰু, য'ত q কোনোবা বা যিকোনো অখণ্ড সংখ্যা, য'ত q যিকোনো অখণ্ড সংখ্যা, অখণ্ড সংখ্যা। এতিয়া চোৱা আমি তেনেহ'লে r কি হ'ব, যদি r গ্ৰেটাৰ দেন ইকুৱেল টু 0, গ্ৰেটাৰ দেন ইকুৱেল টু 0 মানে r 0ৰ সমান বা 0তকৈ ডাঙৰ, কিমানতকৈ সৰু 6তকৈ সৰু, তেনেহ'লে r ৰ মান কি হ'ব পাৰে, therefore r ৰ মান হ'ব পাৰে 0 হ'ব পাৰে, 1 হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'ব পাৰে, 4 হ'ব পাৰে, 5 হ'ব পাৰে, কিন্তু 6 হ'ব নোৱাৰে কাৰণ 6তকৈ সৰু। চ' r ৰ মান কি এইকেইটা হ'ব পাৰে। এতিয়া চোৱা আমি যদি এইটো ইকুৱেশ্যনত এইটোত যদি আমি কি কৰোঁ, এই আমাৰ যিটো কলন বিধিৰ এইটো যে আছে সূত্ৰক, ইয়াত যদি আমি r ৰ মান একবাৰ 0, একবাৰ 1, একবাৰ 2, একবাৰ 3, একবাৰ 4, একবাৰ 5 বহাই চাওঁ কি পাওঁ। পোৱাৰ পিছত যিকেইটা ৰিজাল্ট পাম, আমাক দেখুৱাব কৈছে যে কি যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা, তাৰমানে এক যোগাত্মক অখণ্ড সংখ্যা বুলি কৈছোঁ। এইটো কেনেকুৱা আকৃতিৰ হ'ব লাগিব, অযুগ্ম অখণ্ড সংখ্যা যদি হয় তেনেহ'লে এইটো, নহ'লে এইটো, নহ'লে এইটো আকৃতি হ'ব লাগিব। এতিয়া চাওঁ আহা। চ' আমি কি কৰিম, এতিয়া আমি এনেকৈ আগবাঢ়ি যাম, যদি r = 0
তেন্তে এর মান কি হ'ব a ইজ ইকুয়াল টু 6q প্লাস 0 প্লাস 0 টো লিখার দরকার নাই 6q এটা চোৱাচোন a ইজ ইকুয়াল টু কি পালো 6q পালো এই 6q টো যুগ্ম হয় না অযুগ্ম হয় আমি কেনেকৈ চাম সো এনেকৈ চাম আমি এইটো যুগ্ম হয় না অযুগ্ম হয় চাবা যেতিয়া কোনো এটা সংখ্যাৰ হৈতে 6 পূৰণ কৰা হয় 6 টো কি সংখ্যা এই 6 টো হল যুগ্ম সংখ্যা যেতিয়া কোনো সংখ্যাৰ হৈতে কিবা এটা যুগ্ম সংখ্যা পূৰণ কৰা হয় পূৰণ ফলটো সদায় কি হয় যুগ্ম হয় উদাহৰণ চাও আমি কেইবাটা উদাহৰণ লও চাবা যেনেকা 6 ললো তুমি অযুগ্ম এটা লোৱা 1 লোৱা কিমান পাবা 6 পাবা 6 টো কি যুগ্ম 6 * 2 লোৱা কিমান পাবা 12 12 টো যুগ্ম 6 * 3 অযুগ্ম সংখ্যা লোৱা কিমান পাবা তুমি 3 6 * 18 যুগ্ম বুজি পাইছানে এইখিনি কিন্তু এইবিলাক তোমালোকৰ লিখাৰ দৰকাৰ নাই যিখিনি মই ইয়েলো সাইড এইফালে দিছো তোমালোক বুজাৰ কাৰণে দিছো লাগিলে পিছত মই মুছি দিম সো এইখিনি পালো যে এটো কি তেনে হলে চকুমুদি আমি দেখা পালো কিউৰ মান তুমি জি নলও কিউ 1 2 3 4 5 6 বুজি পাইছা যোগাত্মক জি সংখ্যা নলও কিউ কি পাবা এটো তুমি যুগ্মই পাবা বুজি পাইছা সো এইটো কি আমি কি বুজি পালো 6q টো এটা যুগ্ম সংখ্যা নেক্সট আৰৰ মান 1 লোৱা 1 ললে কি হ'ব a is equal to 6q প্লাস আৰৰ মান 1 6q প্লাস 1 এইটো যুগ্ম ন যুগ্ম হয় চাওহা এটা চোৱা এই মাত্ৰই পালো 6q যুগ্ম এইটো হল 6q তাৰ লগত যদি তুমি 1 যোগ দিয়া এইটো হল 6q এইটো ইয়াৰ লগত যদি প্লাস 1 দিয়া কিমান হ'ব 7 প্লাস 1 দিয়া কিমান হ'ব 13 প্লাস 1 দিয়া কিমান হ'ব 19 গটিকে এটা কি অযুগ্ম পালো দ্যাট মিন্স 6q প্লাস 1 কেনেকুৱা টাইপৰ অযুগ্ম টাইপৰ এতিয়া চোৱাচোন আৰৰ মান যদি আমি গটিকে এটা লৈ চাব লাগিব 5 লৈকে 2 লও a ইকুয়াল টু কি হ'ব 6q প্লাস আৰৰ মান 2 6q প্লাস 2 হলে কি হ'ব যুগ্ম হ'ব না অযুগ্ম হ'ব চাবা এইটোতে বুজাই দিছো এইখিনি হল 6q ইয়াতে তেনে হলে আমি প্লাস 2 কৰি দিও প্লাস 2 প্লাস 2 প্লাস 2 6 2 8 12 2 14 18 2 20 গটিকে এটা যুগ্ম তার মানে বুজি পালো যে 6q প্লাস 2 কি আকৃতিৰ যুগ্ম আকৃতিৰ যুগ্ম টাইপ তার মানে কি বুজি পালা চোৱাচোন 6q যুগ্ম 1 যোগ দিলে অযুগ্ম 1 টো কি অযুগ্ম সংখ্যা 2 যোগ দিলে আকৌ যুগ্ম হৈ যায় 2 টো কি যুগ্ম দ্যাট মিন্স 6q লগত যুগ্ম সংখ্যা যোগ দিলে যুগ্ম হ'ব অযুগ্ম সংখ্যা যোগ দিলে অযুগ্ম হ'ব তার মানে কি বাকি কেটাৰ কৰাৰ প্ৰয়োজন নাই তার মানে কৰাৰ মানে এনেকা চেক কৰাৰ প্ৰয়োজন নাই জাস্ট লিখিলে গম পাবা তুমি 6q প্লাস আৰৰ মান কিমান 3 চোৱাচোন 3 টো অযুগ্ম দ্যাট মিন্স এটো কি হ'ব অযুগ্মই হ'ব নেক্সট r ইজ ইকুয়াল টু যদি তুমি 4 ধৰা সো a ইজ ইকুয়াল টু 6q প্লাস আৰৰ মান কি 4 আমি গটিকে এটা কোড বহাই আছো এইটো সমীকৰণত সো যেহেতু 4 টো যুগ্ম সো এটো কিমান হ'ব যুগ্মই হ'ব নেক্সট 5 লৈকে আছিল আৰৰ মান r ইজ ইকুয়াল টু যদি 5 ধৰা a ইজ ইকুয়াল টু 6q প্লাস 5 যেহেতু 5 টো অযুগ্ম এটো কি হ'ব এটা অযুগ্ম সংখ্যা হ'ব মন কৰাচোন আমাৰ কোৱেশ্চনত কি দিছিল কোৱেশ্চনত দিছিল যে দেখুৱা যে 6q প্লাস 1 6q প্লাস 3 6q প্লাস 5 একেটা কি অযুগ্ম দ্যাট মিন্স কি দেখুৱাব লাগিছিল আমাৰ কি যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কেনেকুৱা আকৃতিৰ 6q প্লাস 1 6q প্লাস 3 6q প্লাস আমি দেখা পালো যে গটেকে এটা অযুগ্ম দ্যাট মিন্স অযুগ্ম আকৃতিৰ হয় প্ৰমাণ হৈ গল সো লাস্ট লাইনটো জাস্ট আমি লিখি দিম এনেকে লিখিম আমি সো কেনেকে লিখিব লাগিব কোৱেশ্চনত আছে এখিনি therefore যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q প্লাস 1 6q প্লাস 3 বা 6q প্লাস r হিৰ যত q যিকোনো এটা অখণ্ড সংখ্যা প্ৰমাণ কৰিব দিছিল এইটোই প্ৰমাণ আমাৰ হৈ গল সো এতিয়া নেক্সট আমি কোৱেশ্চন নাম্বাৰ 3 লৈ যাম আমি সো কোৱেশ্চন নম্বৰ 3 ত আছে 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনী এটা সেনা দলৰ পিছে পিছে কদম খোজ কাৰি কাৰি যাব লাগে হল দুটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কৰিব লাগে হল তেওঁলোকে খোজ কাৰিব লাগে স্তম্ভৰ উচ্চতম সংখ্যা কিমান স্তম্ভৰ কি লাগে উচ্চতম সংখ্যা কিমান কোৱেশ্চনটো বুজি লোৱা যদিও ডাঙৰ কোৱেশ্চন একেবাৰে ইজি যে 616 সদস্যৰ এটা সেনা বাহিনী আছে সেই সেনা বাহিনীটো কি
আকৌ 32 জনে আৰু এটা সেনা দল আছে, এটা কিন্তু দুটা দল, এটা 616 জন আছে আৰু এটা 32 জনে আছে। এই 616 জনে কি কৰিছে, এই 32 জনক ফলো কৰিব লাগিব। 32 জনৰ পিছে পিছে কেনেকৈ যাব লাগিব, দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িব লগা হ'ল। ডেট মিনছ ধৰা 32 জনে 1 2 3 4 5টা লাইন কৰিছে, এনেকৈ ভগাই লৈছে 32 জনে। এই 616 জনেও কি কৰিব লাগিব, এই 32 জনৰ পিছে পিছে কি কৰিব লাগিব, এই 1 2 3 4 এই 5টা লাইনতে কি কৰিব লাগিব, খোজ কাঢ়িব লাগিব। তেওঁলোকে খোজ কাঢ়িবলৈ স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব, যে তেওঁলোকে যদি এনেকৈ খোজ কাঢ়ে তেনেহ'লে স্তম্ভ কিমানকেইটা কি লাগিব, স্তম্ভ লাগিব হায়েষ্ট। মন কৰিবা এনেকুৱা টাইপৰ কুৱেশ্যনত যেতিয়াই আটাইতকৈ সৰ্বাধিক উচ্চতম এনেকুৱা থাকে, ডেট মিনছ কি কৰিব লাগিব, চকুমুদি এই দুটাৰ কি কৰিব লাগিব, গসাউ উলিয়াব লাগিব। ডেট মিনছ এইটো আৰু এইটোৰ আমি গসাউ উলিয়াম কেনেকৈ, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি। বুজি পাইছা, একেবাৰে সহজ। আমি কুৱেশ্যন 1ত যে কৰিছোঁ সেনেকৈ কৰিম। চ' আমি কি কৰিম এতিয়া, ইয়াত কি এনেকৈ লিখিম, ইয়াত কোনটো ডাঙৰ, 616 গ্ৰেটাৰ দেন কি 32, বা এনেকৈ লিখি ল'ব পাৰা, ইয়াত 616 আৰু 32ৰ গসাগুই হ'ব স্তম্ভৰ উচ্চতম সংখ্যা, এনেকৈও লিখিব পাৰা। চ' এটা কাম কৰোঁ, মই এনেকৈ লিখি দিওঁ, সেইটো বেছি ভাল হয়। চ' এনেকৈ লিখিবা। চ' কি লিখিবা এনেকৈ, ইয়াত 616 আৰু 32ৰ গসাগুই হ'ব স্তম্ভৰ উচ্চতম সংখ্যা। চ' যিহেতু আমি কি 616 32তকৈ ডাঙৰ, চ' ফাৰ্ষ্ট আমি কি কৰিম, 616ক 32ৰে আমি কি কৰিম, হৰণ কৰি দিম। কেইবাৰ যাব, 32 দিয়া একবাৰ যাব, এইটো হ'ল 32, ইয়াতে থাকিব 9, ইয়াতে হ'ব 2, 6 কাটি আনা, কিমানবাৰ যাব, এইটো যাব আমাৰ 9 বাৰ, 9 2 18, 8 হাত থাকিল 1, 3 9 27 আৰু 1 28, 288, চ' ইয়াতে হ'ব আমাৰ 8। চ' আমি কি লিখিম, therefore 616 is equal to 32 into 19 plus 8। এতিয়া এই 32ক 8 দি হৰণ কৰিব লাগিব। 32ক যদি 8 দি হৰণ কৰা 4 বাৰ যাব, 4 8 গুণ 32, ভাগে কি পালোঁ, 0 পালোঁ। ডেট মিনছ গসাগু কিমান হ'ব, 8 হ'ব। চ' এনেকৈ লিখিম 32 is equal to 8 into 4 plus কি 0। চ' এনেকৈ লিখিম therefore 616 আৰু 32ৰ গসাগু হ'ব কিমান, 8। কিন্তু আমাৰ কুৱেশ্যনত কি কৈছিল, তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব। চ' লাষ্ট লাইনটো এনেকৈ লিখিম therefore, চ' কি লিখিলোঁ, therefore তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব কিমান, এইটো 8। বাছ হৈ গ'ল। এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 4লৈ। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 4ত কি দিছে, কুৱেশ্যনবোৰ ভালকৈ মনোযোগ দি পঢ়িবা আৰু বুজিবলৈ চেষ্টা কৰিবা। অলপ দীঘলীয়া হয় কিন্তু ইজি, কিন্তু বুজি পালে একেবাৰে ইজি, মই ধুনীয়াকৈ বুজাই দিম। ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m+1 আৰ্হিৰ হ'ব, য'ত m কোনোবা এটা অখণ্ড সংখ্যা। কুৱেশ্যনটো আগৰ নিচিনাই, ফাৰ্ষ্ট পাৰ্টটো ছেম হ'ব, ইয়াতে জাষ্ট স্কোৱাৰ কৰিব লাগিব। ইয়াতে চোৱা ইংগিত আমাৰ দিছে, ধৰা এক যিকোনো যোগাত্মক অখণ্ড সংখ্যা। আগত কি ধৰিছিলোঁ, আগৰ 2 নম্বৰ কুৱেশ্যনটোত ধৰি ল'লোঁ এ যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা, ইয়াতে x ধৰিব গৈছে ইংগিত, তুমি এ ধৰিলেও হ'ব, ইংগিত দিছে আমাৰ, আমি নিজৰ ইচ্ছামতে ধৰিব পাৰোঁ। চ' মই এই ধৰিম, তেন্তে ইয়াৰ আৰ্হি হ'ব 3q, 3q+1, 3q+2। এতিয়া ইহঁতৰ প্ৰত্যেকৰে বৰ্গ কৰা, আগত যেনেকৈ কৰিছিলোঁ, r = 0 বহালে = 3q পাইছিলোঁ, r = 1 বহালে = 3q+1 পাইছিলোঁ। 3q নহয় 6 আছিল আগৰটোত, 6 পাইছিলোঁ, 6q+1। ইয়াতে কি আছে, গোটেইকেইটা 3 আছে, চ' সেইকাৰণে আমি bৰ মান কি ল'ম, 3 বুলি ল'ম। তাৰপিছত কি ক'ব গৈছে, বৰ্গ কৰিব গৈছে, আৰু বৰ্গ কৰাৰ পিছত এইখিনি লক্ষ্য কৰিব, মষ্ট ইম্পৰ্টেণ্ট। বৰ্গ কৰা আৰু দেখুওৱা যে সিহঁতক 3m বা 3m আৰ্হিত লিখিব পাৰি,
কেনেকুৱা আৰ্হি আইদাৰ 3m বা 3 প্লাছ m আৰ্হিত লিখিব পাৰি একেবাৰে সহজ মন দি যাবা ফাৰ্ষ্টৰখিনি আগৰ নিচিনাই লিখি ল'ম লেট যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3 সো এনেকৈ লিখিম সো কেনেকৈ লিখিলোঁ লেট a যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3 b = কি 3 ল'লোঁ ইয়াতে গোটেইকেইটাত কি আছে 3 আছে সেইকাৰণে 3 ল'লোঁ এতিয়া কি লিখিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে সো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি লিখিব পাৰোঁ আমি a = 3q plus r r ৰ মান কি গ্ৰেটাৰ দেন ইকুৱেল টু 0 লেছ দেন ইকুৱেল টু কিমান লেছ দেন ইকুৱেল টু নহয় লেছ দেন 3 য'ত q এটা কোনোবা অখণ্ড সংখ্যা q যিকোনো অখণ্ড সংখ্যা এতিয়া য'ত নেকি r গ্ৰেটাৰ দেন ইকুৱেল টু 0 দ্যাট মিন্স শূন্যৰ সমান বা তাতকৈ ডাঙৰ আৰু 3তকৈ সৰু তেনেহ'লে r ৰ মান কি হ'ব পাৰে দেয়াৰফৰ r = 0 হ'ব পাৰে 1 হ'ব পাৰে আৰু 2 হ'ব পাৰে 3 তো হ'ব নোৱাৰে কাৰণ 3তকৈ সৰু সো এতিয়া আগৰ নিচিনা কি কৰিম আমি ধুনীয়াকৈ বহাই দিম যদি r = 0 দ্যাট মিন্স ক'ত বহাম এইটোত বহাম r = যদি 0 হয় তেনেহ'লে a ৰ মান কিমান হ'ব a = 3q প্লাছ 0 লিখাৰ দৰকাৰ নাই a = কি হ'ল 3q এইটোক তুমি নাম্বাৰিং কৰা 1 r = যদি 1 হয় a = কিমান হ'ব 3q প্লাছ 1 এইটোক নাম্বাৰিং কৰা 2 আৰু r = যদি 2 হয় তেনেহ'লে a = 3q প্লাছ 2 এইটোক নাম্বাৰিং কৰা তুমি 3 এতিয়া কি কৰিম চোৱা এতিয়া ইহঁতৰ প্ৰত্যেকৰ কি কৰিব লাগিব বৰ্গ কৰিব লাগিব আমাৰ কোৱেশ্চনত কি আছিল চোৱা দেখুৱা যিকোনো যোগাত্মক অখণ্ড 3m + 3m + r কেতিয়া যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই সেইকাৰণে কি কৰিব লাগিব এইকেইটাক বৰ্গ কৰিম দুফালে সো অলপ দীঘলীয়া হয় সো আমি কি কৰিম এটা এটাকে বৰ্গ কৰিম সো প্ৰথমত কেনেকৈ লিখিম এতিয়া তোমালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ বহিত লিখি যাবা ভিডিঅ'টো লাইক কমেণ্ট কৰি দিবা আৰু নিজৰ বন্ধুহঁতৰ লগত শ্বেয়াৰো কৰি দিবা এতিয়া 1 বা 1 টো লিখি ল'লোঁ 1ত কি আছে a = 3q এতিয়া আমি দুফালে বৰ্গ কৰিম সো এইটো কৰিলোঁ a স্কয়াৰ এইটোৰ বৰ্গ কৰিলে 3q হোল স্কয়াৰ সো 3q স্কয়াৰক যদি ভাঙি দিয়ে হোল স্কয়াৰ ভাঙি দিলে কি হ'ব 3 স্কয়াৰ মানে 9 q স্কয়াৰ মানে q স্কয়াৰ এতিয়া চোৱাচোন আমাৰ ইয়াতে কি কৰিছিল বৰ্গ কৰা আৰু হিয়তক 3m আৰু 3m + 1 আৰ্হিত লিখিবা সো চোৱাচোন এইটোক আমি 3m আৰ্হিত লিখিব পাৰি নেকি সো এইটো চাবা 9m স্কয়াৰক কি লিখিব পাৰি 3 * 9ক লিখিব পাৰি 3 * 3 আৰু q স্কয়াৰ আমাক কৈছে এইটোক আমি 3m আৰ্হিত লিখিব পাৰো না নাই চাবা সো এইটো হ'ল 3 আৰু ইয়াক আমি লিখি দিম পুৰণ m যাক আমি 3m বুলি ক'ব পাৰোঁ য'ত m কাৰ ঠাইত m বহাইছোঁ 3q স্কয়াৰ সাইড সো এনেকৈ লিখি দিম য'ত m = কিমান 3q স্কয়াৰ বুজি পাইছা এইটো ব্ৰেকেটৰ মাজত দি দিব পাৰা য'ত m ৰ ঠাইত কি লিখিছোঁ 3q স্কয়াৰ ঠাইত কি লিখিলোঁ m বুলি সো চোৱা এইটো 3m আৰ্হিত হৈছে সো নেক্সট আমি দেখুৱাম 3m + আৰ্হিৰ 3m + 1 আৰ্হিৰ হয় নে নাই সো নেক্সট আমি কি কৰিম এইটো ল'ম 2 নম্বৰ ইকুৱেশ্যনটো ল'ম 2 নম্বৰত কি আছে a = 3q + 1 সো এইটো লিখিলোঁ আমি সো 2ত আমাৰ কি আছে a = 3q + 1 আছিল সো আমি বোথ সাইড স্কয়াৰ কৰিম a স্কয়াৰ এইটো 3q + 1 হোল স্কয়াৰ হ'ব এইটো ভাঙি দিলে কিমান হ'ব a + b হোল স্কয়াৰ ফৰ্মুলা হ'ব এইটো a স্কয়াৰ + 2 * a দ্যাট মিন্স 3q b দ্যাট মিন্স 1 + b স্কয়াৰ দ্যাট মিন্স 1 স্কয়াৰ এইটো ভাঙি দিয়া 3q হোল স্কয়াৰ দ্যাট মিন্স 9q স্কয়াৰ প্লাস 3 2 গুণ 6 6 গুণ 6 6q প্লাস 1 আমার কি দেখো এবার এটুতে m আরহির নহয় এটু 3m প্লাস 1 আরহির দেখো পারে না আমি চাব লাগিব সো সোয়া
1টো আছেই সো বাকিখিনি এইখিনিক আমি কি কৰিম 3m আৰ্হিৰ লিখিম তাৰ কাৰণে সো ফাৰ্স্ট আমি কি কৰিম সো ইয়াৰ পৰা কি কমন যায় এটা 3 কমন লম আমি 3 কমন ললে কি হ'ব ভিতৰত থাকিব 3q স্কয়ার প্লাস 3 2 গুণ 6 6q 2q প্লাস 1 এতিয়া চোৱাচোন এইখিনিক আমি যদি m লিখি দিও 3m প্লাস 1 যত m ইজ ইকুয়াল টু এইবাৰ কিমান হ'ব এইখিনি মানে m 3q স্কয়ার প্লাস 2q চোৱাচোন এটো হল নে নাই 3m প্লাস 1 আহিৰ হৈ গেল ঠিক একেদৰে আমি 3 নম্বৰটো চাম 3 নম্বৰ ইকুৱেশ্যন আছিল সোৱা 3 নম্বৰত আছিল কিমান এই সোৱা 3 নম্বৰত আছিল a = 3q + 2 সো এতিয়া আমি এইটুক স্কয়ার কৰিম সো 3 ত আছিল a = 3q + 2 সো both sides স্কয়ার কৰি দিয়া 3q + 2 ইয়াক হোল স্কয়ার হ'ব এটুক a + b হোল স্কয়ার ফর্মুলা হ'ব কি হ'ব a স্কয়ার প্লাস 2 into a into b plus b স্কয়ার মই ফর্মুলাটো এটা লিখি দিছো তোমালোকৰ কাৰণে সো এটো কি হ'ব ফর্মুলা 2 a plus b whole square is equal to a square plus twice ab plus b square তোমালোকে লিখাৰ প্ৰয়োজন নাই তোমালোকৰ সুবিধাৰ কাৰণে এটো ফর্মুলাটো মই এতে দি দিলো এটো ফর্মুলাত এতে পেলাইছো বুজি পাইছা সো আমি এটো ভাঙি দিম আগৰ নিচিনা 3q whole square মানে 3 square মানে 9 q square মানে q square এটো কিমান হ'ব 2 3 গুণ 6 6 2 গুণ 12 12q প্লাস এটো কি 2 2 গুণ 4 আমি এটো কি দেখাবা লাগে 3m + 1 আহিৰ হয় না নাই বনাব পাৰা নাই চাব লাগে চোৱাচোন এতে কত m নাই কিন্তু আমি m নাই মানে এই 1 নাই আগত যেনে 1 আছিল ইয়াতে নাই সো কি আমি কি 4 ৰ পৰা 1 টো ওলাই লব পাৰো এনেকে লিখব পাৰো না এটো 9q স্কয়ার প্লাস 12q 4 ভাঙি দিলো 3 প্লাস 1 হিসাবত লিখিলো সো 1 টো থাকক এনেকে আৰু বাকি এইখিনিৰ পৰা আমি কি কৰিম এই 3m টো উলিয়াম সো ইয়াৰ পৰা 3 কমন লোৱা 3 যদি কমন লোৱা কি থাকিব এইখিনিৰ পৰা এটো হ'ব 3 3 3 গুণ 9 3q স্কয়ার প্লাস 3 4 গুণ 12 4q 3 ওলাই আনিছো থাকিব কিমান 1 প্লাস 1 এই 1 2 সো এতিয়া এইখিনি কি লিখিম আমি m 3m প্লাস 1 কি লিখিম যত m is equal to 3q স্কয়ার প্লাস 4q প্লাস কি 1 চোৱাচোন আমাৰ কোৱেশ্চনত যেটো দিছিল হেতু পালো না নাই আমাক দেখাব কৈছে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ কেনেকুৱা আকৃতিৰ 3m নাইবা 3m + 1 প্ৰথমটো 1 নম্বৰত 3m পাইছিলো আৰু 2 3 দুটাতে কি পালো 3m + 1 আকৃতিৰ পালো বাস হৈ গেল এতিয়া কোৱেশ্চনৰ পৰা জাস্ট আমি লিখাখিনি লিখি দিব লাগে সো এনেকে লিখিম আমি সো আমি কি লিখিলো কোৱেশ্চনত আছে এইখিনি therefore যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ হয় 3m নাইবা 3m + 1 আহিৰ যত m যিকোনো এটা অখণ্ড সংখ্যা যত নেকি আমি 1 নম্বৰত 3m পাইছিলো আৰু 2 আৰু 3 নম্বৰত 3m + 1 পালো বুজি পাইছা সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ এককটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিওত আকৌ লগ পাম